নমস্কাৰ। জুবিন গাৰ্গ এটা শব্দ নাছিল, জুবিন গাৰ্গ এটা মানুহ নাছিল, জুবিন গাৰ্গ এটা মহাসাগৰ আছিল, মহাসাগৰ। আৰু এই মহাসাগৰ আজি সাগৰত বিলীন হৈ গ'ল। সকলোতো গমেই পায় জুবিন দা আমাৰ পৰা গুচি গ'ল, জুবিন দা আৰু আমাৰ মাজত নাই। কথাটো একচুৱেলি এনেকে গ্ৰহণযোগ্য নহয় বাৰু। তথাপিও এতিয়াও এনেকুৱা লাগি আছে যে এইটো এটা ফেক বাতৰি নিচিনা লাগি আছে। এতিয়াও সেই বস্তুটো গ্ৰহণ কৰিব পৰা নাই এতিয়াও। কিন্তু এটা কথা, এই বস্তুটোৰ ওপৰত কিন্তু এটা উচিত তদন্ত হ'ব লাগিব। গোটেই অসমখনে এই বস্তুটোক দাবী কৰক যে এই যে শ্যাম কানু মহন্তই যে বেপাৰীটোই যে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে যে তাতে লৈ গৈছিল, মানুহজন অসুস্থ হৈছিল বুলি সি গম পায় নে নাপায়? সাধাৰণতে আমাৰ ঘৰৰ মানুহ এজনক কিবা এটা অসুস্থ হৈ থাকিলে কিবা এটা কৰিব নালাগে হয় গালিয়ে পাৰিম। কিবা এটা অসুস্থ হৈছে, অমুক কামটো কৰিব নালাগে, তমুক কামটো কৰিব নালাগে, এইবিলাক আমি হেৰি কৰোঁ। ডাঙৰ হ'লেও আমি গালি পাৰি দিম। তাতে এটা মানুহ নলাল নেকি? জুবিন গাৰ্গৰ লগত যোৱা এটা মানুহ নলাল নেকি? যাই একবাৰ গালি পাৰি কিনে কওক যে তই তাতে নামব নোৱাৰা, আমাৰ ৰেছপনচিবিলিটি আছে, আমি তোৰ কাৰণে চিন্তা কৰোঁ, কথা অসমখন তোৰ পিছত আছে, তই যদি আজি কিবা এটা হয় কি হ'ব? এই বস্তুখিনি বুজাব পৰা কোনো এটা মানুহ নলাল নেকি? নে গোটেই মাখান জুবিনৰ লগত অকল মানে এটা ফকতীয়া ফ্ৰেমৰ কাৰণে আছে যে মই জুবিনৰ লগত থাকোঁ? শেহতীয়াকৈ এটা ভিডিঅ' পালোঁ, এটা দোকানীক আমাৰ বন্ধু এজনে কোনোবা এজনে কৈছিল যে জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আপোনাক বন্ধু ৰিকুৱেষ্ট কৰিছিল আৰু যে অলপ শান্তিৰ পৰিৱেশ কৰি দিয়ক, যে জুবিন গাৰ্গ আমাৰ মাজত নাই। কিন্তু সেই দোকানীটোৱে কৈছে জুবিন গাৰ্গ মৰি গ'ল, মোৰ কি হ'ল? জুবিন গাৰ্গ কিয় মৰি গ'ল তো মই কি জানো? আৰু ইংলিছ জাৰি আছে সি। আৰু তাৰ এড্ৰেছটো যদি কোনোবাই পায় মোক দিয়ক, মই আজিয়ে যাম, তাক আজিয়ে কোবাই থৈ আহিম। তাতে চিনিবা নাই, জুবিন গাৰ্গক চিনি নাপায় সি, অসমত থাকি কিনে জুবিন গাৰ্গক চিনি নাপায়। আৰু মোৰ লগত কোনে কোনে যাব কমেণ্ট কৰি জনাওক, একেলগে যাম। আৰু কোনো নাযায়ও, মই যাম। অসম চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ থাকিল, 19 ছেপ্টেম্বৰ জুবিন দাৰ যিটো মৃত্যুৰ দিন, সেই দিনটো কলা দিৱস হিচাপে ঘোষণা কৰি দিয়ক। আৰু যদি চৰকাৰৰ ফালৰ পৰা আমি যদি এই বস্তুটো সঁহাৰি নাপাওঁ, গোটেই অসমখনে কেলেণ্ডাৰত ক্লিক মাৰি থৈ দিয়ক যে এইটো আমাৰ কাৰণে 19 ছেপ্টেম্বৰ আমাৰ কাৰণে এটা কলা দিৱস, ব্লেক ডে। আমি 19 তাৰিখটো ব্লেক ডে হিচাপত পালন কৰিম প্ৰত্যেক বছৰে। কোনোবাই কৰে নকৰে নাজানো, মই কৰিম। কলা দিন হিচাপে পালিম, ব্লেক ডে হিচাপে আমি এই দিনটোক মানিম। কাৰণ এই দিনটো এটা আমাৰ কাৰণে আছিল, এটা অভিশপ্ত দিন আছিল, 19 ছেপ্টেম্বৰ।